মাধৱ গোহাঁই গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ বিৰুদ্ধে ৰাইজৰ গুৰুতৰ অভিযোগ। গাঁওবাসী ৰাইজক বিভিন্ন সময়ত হাৰাশাস্তি কৰে বুলি অভিযোগ ভিডিপি সুলতান আলীৰ বিৰুদ্ধে। অভিযোগ মতে সুলতান আলীয়ে গাঁৱৰ বিভিন্নজনৰ পৰা টকা সংগ্ৰহৰ লগতে গাঁৱত মাটি কঢ়িয়াই নিয়া ট্ৰেক্টৰৰ পৰা সংগ্ৰহ কৰে ধন। দেহ ব্যৱসায়ীৰ জৰিয়তেও ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ স্থানীয় ৰাইজৰ। কালি মই মঙ্গলদৈৰ পৰা আহি আছিলোঁ 7:10 মান আগতে। আমাৰ এই ব্লক ৰাস্তাৰ পৰা নামি আমাৰ ঘৰলৈ যাওঁতে এটা ফাঁকা ময়দান আছে, এটা খেতি পথাৰ আছে মাজত। তাতে বাঁহৰ জাৰ আছে দুটামান, দুই চাইডত ৰাস্তাৰ দুফালে। মোৰ গাড়ীখন ঘূৰাওঁতে মই 4জন মানুহ দেখা পালোঁ। এটা বাইক আছিল, 3জন মতা মানুহ, এজনী মাইকী মানুহ। মোক চাই 4জনে দৌৰিছে চাৰিওফালে। মোৰ গাড়ীখন বুলেৰো গাড়ী আছিল তো, লাইটটো অলপ পোহৰ বেছি, তাৰ কাৰণে ইহঁতে মানে বেছি দূৰ যাব পৰা নাই। মই মাতিছোঁ ইহঁতক নামি। পিছে 2জন আহিলে কাষত। মই সুধিছোঁ ক'ৰ পৰা আহিলে আপোনালোকে? এখেতে মোৰ ঘৰ মোক দেখাই দিছে যে সেইটো ঘৰৰ পৰা আহিলোঁ বুলি। মই কৈছোঁ সেইটো ঘৰত আপোনালোকে কাক চিনি পায়? ইহঁতে আকৌ মোক প্ৰশ্ন কৰিছে যে আপুনি ক'ত যায়? মই ক'লোঁ ইফালে যাম, মোৰ ঘৰটো তাতে, বেলেগ ঘৰ নাই আৰু, মানে মোৰ ঘৰটোৱে অনলি। মোকে কৈছে মোৰ ঘৰৰ পৰা ইহঁতে আহিলে বুলি। আৰু তেনেকুৱা আমাৰ আলহীও নহয় বা কোনোদিনা সিহঁতক দেখাও পোৱা নাই। আমাৰ ঘৰত কেনেকৈ আহিব সিহঁতে? আৰু মোক চাই যদি আমাৰ ঘৰত যায় তেনেহ'লে মোক চাই দৌৰিব নালাগিছিল। আৰু এজন ছোৱালী মানুহ আছিল লগতে। এই ইহঁতৰ এটা বাইক আছিল আকৌ বাঁহজাৰৰ তলত। মই তেতিয়া অকলে আছিলোঁ। মোক কৈছে তুমি গুচি যোৱা বুলি, মোক ঘৰত যাব দিলে। মই গাড়ীখন লৈ অলপ 1 মিনিট লাগে আমাৰ ঘৰ পাওঁতে। 1 মিনিট 1.5 মিনিট সময় মই ঘৰ গৈ পালোঁ। মই ফোন কৰিলোঁ বিডিবি ছেক্ৰেটাৰী প্ৰেছিডেণ্টক। আমাৰ ইফালে প্ৰাক্তন প্ৰেছিডেণ্ট আছিল বিডিবিৰ, তেখেতক ফোন কৰিলোঁ, জনালোঁ কথাটো যে ইয়াতে এনেকুৱা কথা, আৰু 2 এজনক জনালোঁ। এখেতে ইফালৰ পৰা গ'ল। ময়ো আকৌ বাইক থৈ খোজকাঢ়ি ওলাই আহিলোঁ। আহি আকৌ মানে সিহঁতে ৰাস্তাৰে গুচি গৈছিল, আকৌ আহিলে তাতে। মই আকৌ সেই ঠাইত আহি পালোঁ সিহঁতক। 5 মিনিটমান পিছত আকৌ আহি তাতে পালোঁ। লাইট চাইট জ্বলোৱা নাই, এনেই আহিলোঁ। আহি মানে তাতে পাইছোঁ। তাৰপিছত ধৰিলোঁ তাতে আছিল এছাত। তাৰ বাইকৰ চাবিখন মই লৈছোঁ। সি মোক বহুত ধমকি দিলে, মাৰিব খুজিলে। তাৰপিছত মই অকলে আছিলোঁ। তাৰপিছত এখেত ইফালৰ পৰা যাওঁতে সি মানে অলপ ৰখিলে। তাৰপিছত এখেতে লৈ আহিলে ছোৱালীজনীক আৰু 2জন, আৰু লগত যে 3জন আছিল, আৰু এছাত 4জন। তাৰপিছত বিডিবি ছেক্ৰেটাৰীও আছিল তাত। দৈপামৰ এজন, বৰুৱাজাৰৰ এজন, আৰু আপোনাৰ আমাৰ এই বেছি নদীৰ কাষ গাঁৱৰ এজন আছিল। অঁ, হাতে নাতে ধৰিছিলোঁ মই। তাৰপিছত লৈ আহিলোঁ ইফালে। আনাৰ পিছত এখেতে কি কৰিলে, আমি বিডিবিৰ হাতত গতাই দিলোঁ যে আপোনালোকে এটা থানাৰ পৰা পুলিচ লৈ আহক, এখেতক পুলিচৰ হাতত উঠাই দিয়ক। বিডিবি ছেক্ৰেটাৰী সুলতান আলী, তেখেতক ফোন কৰি, মানে ফোন কৰা তেওঁ আছিলে, মানে সেই ঠাইতে আছিলে। মানে মই ফাৰ্ষ্ট যেতিয়া গৈছিলোঁ তেতিয়া তাক পোৱা নাই। নেক্সট যেতিয়া আহিছোঁ মই ইহঁতৰ লগতে তাক পাইছোঁ। লগত পাইছোঁ মানে সিহঁতে এঠাইতে কথা পাতি আছে 4জনে। সুলতান, আপোনাৰ হেৰি আছিল আছাদ, আৰু এই দৈপামৰ এজন, আৰু ইফালে বৰুৱাজাৰৰ কি নাম আছিল তাৰ? তাৰপিছত কি হ'ল ঘটনা? লালু। এখেতক মই আনি ইয়াতে ইয়াতে বোলে ক'লে নতুনকৈ এজন প্ৰেছিডেণ্ট বনাইছে। গম পোৱা নাই আগতে। সুলতানে বোলে প্ৰেছিডেণ্টটো চেঞ্জ কৰিলে অকলে। নতুন প্ৰেছিডেণ্টৰ ঘৰত লৈ যাব। ঠিক আছে, লৈ যাওক। আমিও গ'লোঁ। তাত 2 মিনিটমান বহিলে। বহাৰ পিছত একো সোধ-পোছ নাই। তেখেতে ওলাই ডাইৰেক্ট প্ৰেছিডেণ্ট সুলতানে হেৰিৰ গাড়ীত উঠাই দিলে। ৰৌতাৰ পৰা আব্দুৰ ৰউফ আনচাৰীৰ প্ৰতিবেদন, এনিভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।